গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, আমাৰ ছাবস্ক্ৰাইবাৰসকল সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ 2025-2026 এই দুটা বৰ্ষৰ সংযুক্ত হৈ যি অসমীয়া নৱবৰ্ষ আহিবলগীয়া এই বৰ্ষত মনে বিচৰা আশা আকাংক্ষাই আপোনালোকৰ পূৰ্ণতা লাভ কৰক। বিভিন্ন ধৰণৰ ইচ্ছা আকাংক্ষা সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি পৰিপুষ্ট হওক আপোনাৰ জীৱন। আপুনি বিচৰা, আপুনি ভাবি থকা সকলো ধৰণৰ শুভ চিন্তাই যাতে বাস্তৱায়িত ৰূপ লয় তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। মা ভগৱতী ৰাজৰাজেশ্বৰী মা কামাখ্যাৰ শ্ৰীচৰণত নিশ্চয়কৈ সকলোৰে মংগল হ'ব, শুভ হ'ব। এতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পোনপটীয়াকৈ এই বৰ্ষত অসমীয়া নতুন বছৰত বহাগৰ পৰা চ'ত মাহলৈকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি চক্ৰৰ হৈছে তৃতীয়টো ৰাশি বা 3 নম্বৰ ৰাশি। ৰবি গ্ৰহৰ ক্ৰান্তি 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত মিথুন ৰাশি অৱস্থিত হৈ আছে। মৃগশিৰা নক্ষত্ৰৰ 2টা পাত, আদ্ৰা নক্ষত্ৰৰ 4টা পাত, পূৰ্ণবসু নক্ষত্ৰৰ 3টা পাত লৈ গঠন হৈছে মিথুন ৰাশি। নক্ষত্ৰৰ চৰণ অনুসাৰে এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ, ৰবি আৰু শুক্ৰ, এই ৰাশিৰ শুভ গ্ৰহ। আনহাতে চন্দ্ৰ শত্ৰু গ্ৰহ বুলি কোৱা হৈছে। মিথুন ৰাশিৰ ৰাহুৰ উচ্চ স্থানত তুংগী অৱস্থা, আনহাতে কেতুৰ নিচ অৱস্থা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি যদি আমি ক'ব বিচাৰো পুৰুষ ৰাশি আৰু বিষম ৰাশি, দাত্মক ৰাশি পোনপটীয়াকৈ ক'বলৈ যোৱা হৈছে এই বিশেষ নতুন বছৰৰ শুভাশুভ ফলাফল বা ৰাশিফল। আমি ক'ব বিচাৰো প্ৰথমতে বৈশিষ্ট্যৰ কথা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্যৰ কথা ক'ব বিচাৰিছো। মিথুন ৰাশি সাধাৰণতে জাতক জাতিকাসকল ধীৰ গতি সম্পন্ন, স্থিৰ, শ্ৰেষ্ঠ, অভিলাষী আৰু স্পষ্টবাদী হয়, পৰহিতৈষী হয়, পণ্ডিত হয়, বাতশ্ৰেষ্ঠ হয় বা কথা কোৱাত সম্পূৰ্ণ নিপুণতা ৰাখে বুলি কোৱা হয়। পোনপটীয়াকৈ গীত বাদ্যত অনুৰক্ত হোৱা দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে যি ব্যক্তিসকলৰ মেধাৱী, আনন্দপ্ৰিয় হয় বুলি কোৱা হয়, প্ৰশংসা অভিলাষী হয় বুলি কোৱা হয়, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু সমালোচকো হয় বুলি কোৱা হয়। এওঁলোকৰ বিষয়ত যদি আমি খৰচি মাৰি ক'বলৈ যাওঁ, বিতংভাৱে ক'বলৈ যাওঁ, মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিদেশ ভ্ৰমণ কৰি ভাল পায়। এওঁলোকৰ পৰৰ সমালোচনাত মনত আনন্দ পায় বুলি কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে উপদেশ মতে কাম কৰিবলৈ কিছু কিছু ক্ষেত্ৰত টান পায় বা স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে, যি ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। এওঁলোকে সা সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়ে বুলি কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অধিক বিভিন্ন ধৰণৰ কৰ্ম অধিকতম তেওঁলোকে কৰিব বিচাৰে বা সৰ্বাধিক কৰ্ম কৰিব বিচাৰে। যি কৰ্ম কৰে সেই কৰ্ম কিন্তু শেষ নকৰাকৈ নেৰে বুলিও কোৱা হয়। ব্যক্তিত্ব পাণ্ডিত্যৰ ফলত সুখ্যাতি লাভ কৰে, বিভিন্ন ক্ষেত্ৰত উন্নতি লাভ কৰে আৰু সফলতা আনিবলৈ সক্ষম হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থৰ ভাৱ মধ্যমীয়া দেখা যায়। দক্ষতাৰ গুণত, বুদ্ধিমত্তাৰ গুণত উপাৰ্জন কৰিবলৈ সমৰ্থবান হ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকল। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল এইখিনিতে দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থৰ ভাৱ মধ্যমীয়া দেখা যায় বুলিও কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে লিখা মেলা, সাহিত্য, নাট্যকাৰ, বিভিন্ন ধৰণৰ জীৱিকাৰে সফলতা উপাৰ্জন কৰিব পাৰে বুলি কোৱা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ পিছতো কোনো কোনো ক্ষেত্ৰত অশান্তি অহাও দেখা যায়, যাৰ বাবে বিভিন্ন ক্ষেত্ৰত প্ৰতিকাৰৰ প্ৰয়োজন হয়। যি প্ৰতিকাৰৰ ব্যৱস্থাৰ কথাখিনি মই এই ভিডিঅ'ৰ শেষৰ পিনে কম। পোনপটীয়াকৈ এই বৰ্ষত 2025-26 বৰ্ষত কি ধৰণে আপোনাৰ যাব বা এই বৰ্ষৰ ৰাশিফল কেনেকুৱা তাক জনাব বিচাৰিছো। বৰ্ষৰ চক্ৰৰ আৰম্ভণিৰ মতে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিসকলৰ গোচৰত ধনৰ স্থানত নিচস্থ মংগল, চতুৰ্থত কেতু বুলি কোৱা হৈছে, পঞ্চমত চন্দ্ৰ, নৱমত শুক্ৰ শনি স্বগৃহী, দশমত ৰাহু আৰু বুধ নিচ অৱস্থাত, একাদশত ৰবি তুংগী বুলি কোৱা হৈছে, দ্বাদশত গুৰু বৃহস্পতি অৱস্থান কৰিছে বৰ্ষৰ আৰম্ভণি কালছোৱাত।
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মধ্যমীয়া ফলাফল আহিব। ধনৰ স্থানত মংগল নিজ অৱস্থাত থকাৰ বাবে অৰ্থ সঞ্চয়নত বাধা আহিব পাৰে। গতিকে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা মই আপোনালোকক ভিডিঅ'টোৰ শেষৰ পিনে নিশ্চয়কৈ কম। পোনপটীয়াকৈ এই বৰ্ষত ধনৰ স্থান বা যদি আমি স্বাস্থ্যৰ ভাৱৰ কথা কওঁ, স্বাস্থ্যৰ ভাৱত কিন্তু আপোনালোকৰ বিশেষ শুভ মংগলময় দেখা গৈছে বা বিভিন্ন ক্ষেত্ৰত অসুবিধা নাই বুলি কোৱা হৈছে। আৰু একাদশত ৰবি তুংগী অৱস্থাত থকাৰ বাবে উন্নতি, নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনাই মন আনন্দিত কৰিব পাৰে এই বৰ্ষত আপোনালোকৰ। ধনৰ স্থান, ব্যৱসায় বাণিজ্য, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ধনত যি নিজ অৱস্থাত মংগল আছে তাৰ বাবে প্ৰতিকাৰ কৰিব লাগিব। পাবলগীয়া ধনৰ আহিবলগীয়া ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত বাধা আহিব পাৰে। 1 আহাৰৰ পৰা আপোনালোকৰ মংগল গ্ৰহৰ শুভ প্ৰভাৱত শুভ দিন আহিব বুলি কোৱা হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহ বৰ্ষৰ আৰম্ভণি কালত দ্বাদশত থকাৰ বাবে অতিকে শুভ প্ৰভাৱ পৰিব। ব্যৱসায় ক্ষেত্ৰত বিভিন্ন ধৰণৰ শুভ মংগলময় ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। কোনো কোনো ক্ষেত্ৰত এনে ধৰণৰ ফলাফল আহিব যি ফলে আপোনালোকক উন্নতিৰ দিশেৰে লৈ যাব বুলি কোৱা হৈছে, অগ্ৰগতিৰ দিশেৰে লৈ যাব বুলি কোৱা হৈছে। বিদ্যাৰ স্থান যিসকল শিক্ষাৰ্থী সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰমৰ শিক্ষাৰ্থীসকল, বিদ্যাৰ্থীসকল সকলোৱে মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰক। মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা জনাইছো নিজৰ নিজৰ পথ প্ৰশস্ত কৰক। মা সৰস্বতীয়ে অজস্ৰ বিদ্যা দিয়ক, যি বিদ্যাৰে জীৱনত উন্নতি কৰক। বিদ্যাৰ স্থানত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ কাৰক গ্ৰহ বৰ্ষৰ আৰম্ভণি কালত বুধ কৰ্মস্থানত নিজ ভাৱত থকাৰ বাবে মধ্যমীয়া ফলাফল দেখা গৈছে। কৰ্মস্থান চাকৰিৰ কথা যদি আমি ক'ব বিচাৰো, কৰ্মৰ অধিপতি গ্ৰহ বৃহস্পতি বৰ্ষৰ আৰম্ভণিতেই বৃহস্পতি দ্বাদশ স্থানত থকাৰ বাবে কিছু কিছু ক্ষেত্ৰত অসুবিধা আহিব পাৰে। 28 বহাগৰ পৰা কিন্তু আপোনালোকৰ ভাল দিন সমাগত। গতিকে বহাগ মাহৰ 28 তাৰিখৰ পৰা বিভিন্ন ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ সূচনা ঘটিব বুলি কোৱা হৈছে। ৰাজনৈতিক উন্নতি আহিব। বিত্ত বিভাগত, ট্ৰেজাৰী বিভাগ, বেংক, আদালত, কৃষি অনুদান আয়োগ, কৰ্মপ্ৰাপ্তিৰ যুগ ইত্যাদিত আহিব পাৰে বুলি কোৱা হৈছে। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰতো 28 বহাগৰ পিছত কিন্তু ভাল ফলাফল দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত শুভ মংগলময় ফলাফল 28 বহাগৰ পিছৰ পৰা দেখিবলৈ পাব। স্বাস্থ্যৰ ভাৱত যদি আমি ক'বলৈ যাওঁ, দশম স্থানত বুধ ষষ্ঠ হৈ থকাৰ বাবে বছৰৰ আৰম্ভণিতে পোনপটীয়াকৈ শুভ হ'ব বুলি কোৱা হৈছে। দৈহিক প্ৰভাৱ, পুৰণি ৰোগৰ পৰা মুক্তি লাভ কৰিব বুলিও কোৱা হৈছে। গতিকে এই শুভ মংগলময় ফলাফল এই বৰ্ষৰ আপোনালোকৰ আছে। শুভ হওক, মংগলময় হওক, আপোনালোকৰ প্ৰত্যেকটো ক্ষণ সুন্দৰ হওক। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ।